ৰাইজ বলক আজি মই আপোনালোকক মোৰ ভিয়েটনামৰ ডৰমেটৰীটো দেখাওঁ। এইটো হৈছে আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত থকা ৰিচেপশ্যন এৰিয়া। আপোনালোকে ইয়াত আপোনালোকৰ কিবা কমপ্লেইন থাকিলে ক'ব পাৰে আৰু এইখন গেটত আপোনালোকে নিজৰ কাৰ্ড চুৱাইপ কৰি ভিতৰলৈ যাব লাগে। তাৰ ইটোৰ চাইডে লিফ্টখিনি আছে। ডৰমেটৰীৰ ফ্ৰণ্টত এনেকৈ গাৰ্ডেন এৰিয়া আছে অলপমানকৈ। ইয়াত আপোনালোকে বহিবলৈও জেগা আছে। গ্ৰাউণ্ড ফ্ল'ৰতে মেডিকেল ৰুম আছে, লগতে এখন মাৰ্ট আছে, কিবা বস্তু লাগিলে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে। আৰু ইয়াত নতুনকৈ ভিয়েটনামিজ কেণ্টিন এটা বনাই থকা হৈছে। আমি ফাৰ্ষ্ট ফ্ল'ৰতে থাকোঁ বাবে আমাক লিফ্টৰ ব্যৱস্থা দিয়া নাই। এনেদৰে কাৰ্ড চুৱাইপ কৰিলে আমাৰ দৰ্জাবোৰ খোল খাই যায় আৰু আমি এনেকৈ কমচে কম দুখন দৰ্জা খুলি আমাৰ ফ্ল'ৰত পাওঁগৈ। আৰু ৰাইজ এইটো হৈছে আমাৰ ফ্ল'ৰ। ইয়াত ৰুম নাম্বাৰবোৰ ওপৰত লিখা আছে আৰু এইটো হৈছে আমাৰ ৰুম 04 আৰু ইয়াত এনেকৈ কাৰ্ড চুৱাইপ কৰি আমি সোমাই যাব লাগে। মোৰ ৰুমটো হৈছে 4 ছিটাৰ ৰুম। যদি আপোনালোকক 2 ছিটাৰ 6 ছিটাৰ লাগে তেনেকুৱা ধৰণৰ ৰুম আপোনালোকে ইয়াত পাব। আৰু ইয়াত আমাক ষ্ট'ৰেজৰ কাৰণে এনেধৰণে জেগা দিয়া হৈছে আমাৰ বস্তু বাহিনীবোৰ ৰাখিবলৈ। ইয়াত আমি এনেকৈ নিজৰ আই কাৰ্ডখন ভৰালে কাৰেণ্টটো ষ্টাৰ্ট হৈ যায় আৰু প্ৰত্যেক ৰুমতে ৰুমৰ লগতে টয়লেট আৰু বাথৰুমৰ ব্যৱস্থা আছে। আৰু ইয়াত আমি মুখ হাত ধুবলৈ এনেকৈ বেচিন আছে, এখন মিৰৰ আছে আৰু আমি ইয়াত এনেকৈ বস্তুবোৰ ৰাখিছোঁ আৰু যেনে তেনে। আৰু ৰুমত ফেন আৰু এচিৰ দুয়োটাই ব্যৱস্থা আছে আৰু এয়া হৈছে ফেন আৰু এচিৰ ৰিম'টবোৰ। আৰু মেইন কথাটো কি জানেনে, ইয়াত প্ৰত্যেক ৰুমতে বেলকনি আছে আৰু এইটো হৈছে আমাৰ বেলকনি। ইয়াত কাপোৰ শুকুৱাবলৈ নিৰ্দিষ্ট জেগা দিয়া হৈছে। আপুনি ইয়াৰ বেলকনিৰ ৰেলিঙত কাপোৰ শুকুৱাব নোৱাৰে আৰু আমাক ইয়াতো এটা বেচিন দিছে আৰু এইটো আমাৰ বেলকনিৰ পৰা ভিউ। কাপোৰ ধুবলৈ আৰু শুকুৱাবলৈ ইয়াত ৱাশ্বিং মেচিন আৰু ড্ৰায়াৰৰ ফেচিলিটি আছে। একেবাৰে গ্ৰাউণ্ড ফ্ল'ৰত গৈ আপোনালোকে কাপোৰ ধুব পাৰে। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম।